নমস্কাৰ বন্ধু বান্ধৱীসকল, পবিত্ৰ এই ভাদ মাহৰ আজিৰ দিনটোতে মই আহিছোঁ যোৰহাট জিলাৰ এক ঐতিহাসিক আৰু পৰম্পৰাগত স্থান বৰভেটিলৈ। বৰভেটি হৈছে যোৰহাট নগৰৰ প্ৰায় 12 কিলোমিটাৰ উত্তৰ পশ্চিম দিশৰ অৱস্থিত মালৌ পথাৰৰ ভিতৰত খুব এক সুন্দৰ সেউজীয়া পৰিৱেশৰ মাজত এই বৰভেটি নামঘৰ অৱস্থিত। 1768 চনতে আহোম শাসক লক্ষী সিংহৰ অধীনস্থ মহামায়া সত্ৰাধিকাৰ শ্ৰী শ্ৰী অষ্টভুজদেৱে এই নামঘৰ স্থাপন কৰিছিল। বৰভেটি নামঘৰ হৈছে যোৰহাট তথা অসমৰ ঐতিহাসিক আৰু ধৰ্মীয় পৰম্পৰাৰ এক সুন্দৰ দৃষ্টান্ত। বন্ধুসকল, প্ৰথমে আমি আহি পেলাই শৰাইকেইখন দি ল'লোঁ। দি হোৱাৰ পিছত আমি এতিয়া বন্তি জ্বলাবৰ কাৰণে ওলাই আহিলোঁ। বন্তি জ্বলাবৰ কাৰণে খুব সুন্দৰ ব্যৱস্থা ইয়াত কৰি দিয়া হৈছে, দেখিছেনে? খুব সুন্দৰকৈ এইটো লাইন লাইনকৈ বনাই দিছে। ইয়াতে আপুনি বন্তি জ্বলাব পাৰে। আমিও বন্তি গৈছোঁ, জ্বলাই ল'লোঁ। তাৰপাছত আমি ইয়াত নিমখ দিম বুলি আগবঢ়াইছোঁ। সেইকাৰণে আমি ভেটিত আচলতে নিমখ দিব পাৰে, আপোনালোকে ভিতৰতো দিব পাৰে। আপোনালোকৰ যি উদ্দেশ্য লৈ পেলাই নিমখ দিম বুলি ভাবে সেয়া ভেটিতো দিব পাৰে, ভিতৰতো দিব পাৰে। আমি সেইকাৰণে ভেটিতে দিবলৈ লৈ আহিছোঁ, ইয়াতে দিলোঁ। আৰু দি হোৱাৰ পিছত আমি এবাৰ ইয়াৰ পৰিক্ৰমা কৰিম বুলি ভাবিলোঁ। যদিও বা মই বহুতবাৰ আহিছোঁ এই বৰভেটিলৈ, কিন্তু তথাপিও মই আজিলৈকে এই চাৰিওফালে ঘূৰা নাছিলোঁ। আজি প্ৰথম মই ভেটিৰ চাৰিওফালে এবাৰ ঘূৰিবলৈ আহিছোঁ। মনটো খুব ভাল লাগিছে এই স্থানলৈ আহি পেলাই। এতিয়া ইয়াতে পৰিক্ৰমা কৰি হোৱাৰ পিছত আমি চাহ খাবলৈ ইয়ালৈ আহিলোঁ। চাহ খোৱা স্থানখন দেখিছে কিমান সুন্দৰ। এইফালে ভাতৰ আয়োজন কৰি আছে আৰু ইফালে চাহৰ আয়োজন কৰি আছে। বৰভেটি নামঘৰ কেৱল এটি ধৰ্মীয় স্থানেই নহয়, ই মায়ামৰা সম্প্ৰদায়ৰ এক ঐক্য, সাহস আৰু পৰম্পৰাৰ প্ৰতীক। নাম শেষ হোৱাৰ পিছত আমি ওলাই আহিলোঁ প্ৰসাদ ল'বৰ কাৰণে। জানেনে বন্ধুসকল, প্ৰতি বছৰে ইয়াত ন লগোৱা উৎসৱ পতা হয়। বহুত দূৰ দূৰণিৰ পৰা হাজাৰ হাজাৰ ভক্তগণ আহি এই ন লগোৱা উৎসৱত যোগদান কৰেহি। বন্ধুসকল, আপোনালোকে পাৰিলেও কেতিয়াবা ইয়ালৈ আহিবচোন, খুব ভাল লাগিব আহি। মোৰ এই ভিডিঅ'টো আপোনালোকৰ যদি ভাল লাগিল তেতিয়াহ'লে এই ভিডিঅ'টো মোৰ লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।